মই সৰুৰে পৰা যেতিয়া মই 12-13 বছৰ আছিল তেতিয়া পৰা মই নিচা কৰিব লৈছিলোঁ নিচা যেনেকৈ সিগাৰেট খাইছিলোঁ তেতিয়া সিগাৰেটৰ দাম 2 টকা আছিলে তো খাই 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 মই এইটো সিগাৰেটৰ দাম 10 টকা হৈ গ'ল তেতিয়া পৰা মই খাই আছিলোঁ তেতিয়া সেই সিগাৰেটৰ দাম 10 টকা হোৱাৰ কাৰণে এতিয়া সিগাৰেট এৰি মই বিড়ি খাবলৈ ললো কিয় কি বিড়িত 10 টকাত এক মুঠা পাই যায় মই সেই বিড়িটো খাই খাই মই ভাবি আছিলোঁ যে মই এইটো খাই আছোঁ বিড়িখান মোৰ কিন্তু এদিনা হাওঁফাওঁত কেঞ্চাৰ হৈ যাবগে কিয় কি সিগাৰেটত আৰু বিড়িত লিখা থাকে স্মোকিং কেছ কেঞ্চাৰ বুলি মই এইটো চাই থাকো আৰু মই ভাবিও থাকো এইটো মই খাই আছোঁ মোৰ এদিন কি জানি কেঞ্চাৰ হাওঁফাওঁত হৈ যাব নেকি মই এৰিবলৈ বিচাৰিছিলোঁ কিন্তু মই কি ভাবিছিলোঁ মই আজি খাম কালি এৰি দিম আজি খাম কালি এৰি দিম এনেকা কৈ মই কেতিয়াও এৰিব পৰা নাছিলোঁ এইটো মই কিন্তু বহুত দুখী হৈ আছিলোঁ কিয় কি এইটো মটো কেঞ্চাৰ হৈ যাবগে সেইটো বহুত ঘাতনাক চিজ হয় ইয়াতে লিখিও দিছে পিছত মই এইটো এৰিব পৰা নাছিলোঁ পিছত যেতিয়া মই সন্ত ৰামপাল জীমানৰ নাম দীক্ষা ললো সেইদিনাৰ পৰা মই এইটো গুণ্ড পালে মোৰ উল্টি আহিব লগা হৈ যায় মানে এইটো মোৰ বহুত ডাঙৰ মানে লাভ হ'ল মানে